বিৰুদ্ধে আকৌ জ্বলিছে ৰাজ্য। নগাঁৱত AJYCPয়ে কাৰ প্ৰতিলিপি দাহ কৰাৰ লগতে গৃহমন্ত্ৰী অমিত শ্বাহৰ প্ৰতিকৃতিও দাহ কৰে। বৃহস্পতিবাৰে নগাঁও চহৰত AJYCPৰ বৃহৎ প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰে। অসমক কাৰ পৰা বাহিৰত ৰখাৰ দাবীৰে ৰাজ্যত প্ৰতিবাদ চলিব বুলিও মন্তব্য AJYCPৰ কৰ্মকৰ্তাৰ। ভিডিঅ' জাৰ্নেলিষ্ট মৃণালৰ সহযোগত নগাঁৱৰ পৰা বিভূতি বৰাৰ প্ৰতিবেদন বটদ্ৰা লাইভ। আমি আইন মানি লব নোৱাৰো। নিজৰ ঘৰত সংস্থাপিত অসমৰ মাটিত নহয়, আমি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে কেতিয়াও নিদিওঁ। এইটো স্পষ্ট কথা। হিমন্ত বিশ্ব শৰ্মা আৰু অমিত শ্বাহ ডাঙৰীয়াক আমি ইয়াৰ পৰাই সকীয়াই দিছোঁ। অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে কেতিয়াও কোনো কাৰণত অসমত এজনো আচলতে এটা কথাই কৈছিল যে আমি বিদেশী বিতৰণ কৰিম আৰু খিলঞ্জীয়াৰ ভৱিষ্যত সুৰক্ষা কৰিম, কিন্তু সেইখন চৰকাৰে আপোনালোকে চাওক গাদী দহাৰ আগত সেই কথা ক'লে, কিন্তু বৰ্তমান সময়ত যেতিয়া গাদীলৈ আহিল তেওঁলোকে কিন্তু সম্পূৰ্ণ অসমীয়া জাতিৰ অসমীয়া মানুহৰ বিৰুদ্ধে ঘা দিছে। আপোনালোকে এটা কথা চাওক, কাখন গৃহীত কৰিলে আকৌ যোৱা পৰহি যি গৃহ মন্ত্ৰালয়ৰ অনুপ্ৰৱেশ আৰু যি বিদেশী প্ৰৱেশৰ বাবে যি 2025 যিখন আদেশখন দিছে সেইখন কেতিয়াও আমি মানি ল'ব নোৱাৰোঁ। আমি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে 1971 চনলৈকে অসমৰ মানুহে বোজা গ্ৰহণ কৰিছে, বিদেশী নাগৰিকৰ বোজা গ্ৰহণ কৰিছে, আৰু আমি বিদেশী নাগৰিকৰ বোজা গ্ৰহণ কৰিব নোৱাৰোঁ। সেইটো স্পষ্ট কথা। গতিকে এটা কথা কওঁ যে যুৱ ছাত্ৰ পৰিষদে এই আন্দোলন কৰিছিল নাগৰিকত্ব সংশোধনী আইনৰ পৰা আজি বিধেয়কৰ বা আইন গৃহীত হোৱালৈকে। গতিকে আমি এটা স্পষ্ট কৈছোঁ, আমাৰ আন্দোলন চলিব, ইয়াতকৈ তীব্ৰতৰ আন্দোলন হ'ব।